নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই লৈ আহিছোঁ আপোনালোকলৈ এটা নতুন ৰেচিপি। আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। যদি ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। এইটো হৈছে মই আজি ভেন্দি তৰকাৰী বনাম। ভেন্দি তৰকাৰীখন মইনো কেনেকৈ বনালোঁ তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। এয়া দেখিছেনে, পিঁয়াজখিনি মই এনেদৰে ডাঙৰ পিঁয়াজ এটা লৈ লৈছোঁ। সেইখিনি এবাকনি এবাকনিকৈ উলিয়াই লৈছোঁ আৰু দুটা সৰু পিঁয়াজ মই মিহি মিহিকৈ কাটি ল'ম, যিহেতু মিক্সাৰ বাতিটোত দি দিম। এইফালে মই কেৰাহীখন গৰম হ'বলৈ দিলোঁ, তাতে মই তেলখিনি দি দিলোঁ। তেলখিনি গৰম হয় মানে মই মিক্সাৰ বাতিটোত তাতে মই জিৰা গুড়ি কেইটামান, জিৰা গুটি কেইটামান, ধনিয়া গুটি কেইটামান আৰু কাটি ৰখা পিঁয়াজখিনি, বিলাহী দুটা মিক্সিত ধুনীয়াকৈ পেষ্ট বনাই ল'লোঁ। এটা পেষ্ট বনাই লৈ মই ধুনীয়াকৈ এইফালে মোৰ কেৰাহী তেল গৰম হয় মানে মই সেইখিনি তৈয়াৰ কৰি ল'লোঁ আৰু লগতে মই আদা নহৰুকণো তাতে লগতে দি দিলোঁ মিক্সাৰ বাতিটোত। আপোনালোকক দেখুৱাবলৈ নহ'লে কি ল'লোঁ। মিক্সাৰ বাতিটোত আচলতে মই আদা, নহৰু, পিঁয়াজ, বিলাহী সকলোখিনি লৈ লৈছিলোঁ। এইফালে মই পিঁয়াজখিনি তেল গৰম হ'লত মই পিঁয়াজখিনি ধুনীয়াকৈ ভাজি ল'ম। যিহেতু পিঁয়াজখিনি মই সম্পূৰ্ণ নাভাজোঁ, আধা ভজা কৰিম। সম্পূৰ্ণ ভাজিলে ইয়াৰ আচল মেইন টেষ্টটো নাথাকে, সেয়েহে মই আধা ভজা কৰি এটা ছাইডে থাল এখনত ৰাখি থৈ ল'ম। পিঁয়াজটো ব্ৰাউন কালাৰ হ'বলৈ দিম, বেছি নাভাজোঁ। আপোনালোকে মনত ৰাখিব, পিঁয়াজটো বেছিকৈ কেতিয়াও নাভাজিব। পিঁয়াজটো ইমানটো জোখতে ভাজি লৈ পেলাই আপোনালোকে ৰাখি দিব। ৰাখি দিয়াৰ পিছত সেই একেখিনি তেলতে মই এতিয়া আলু এটা কাটি লৈছিলোঁ ভেন্দিৰ লগত। আলু আৰু ভেন্দিখিনি মই সেই একেখিনি তেলতে দি লৈ পেলাই ভাজি ল'ম। এতিয়া আলু আৰু ভেন্দিখিনি যেতিয়া ভজা হৈ যাব, 10 মিনিটমান আপোনালোকে খুব লৰাই থাকিব লাগিব, যিহেতু লাগি ধৰিবও পাৰে, সেয়েহে যিমান পাৰে লৰাই ৰাখিব। এনেদৰে 10-15 মিনিটমান আপোনালোকে লৰাই থাকিব লাগিব। তাতে অলপ নিমখ দি দিব। আপোনালোকৰ ইচ্ছাৰ কথা, নিমখটো এতিয়া দিলেও দিব পাৰে বা পিছত হ'লেও এড কৰি দিব পাৰে। মই এতিয়াই অকণমান দি লৈছোঁ নিমখ। নিমখটো দিলে যিহেতু যিকোনো বস্তুৱে সোনকালে সিজি যায়, সেয়েহে মই নিমখটো অলপ দি লৈছোঁ। সেনেদৰে আপোনালোকে লৰাই ভাজি থাকিব লাগিব। তাক বেছিকৈ ভাজিব নালাগে, অলপ আধা ভজা হ'লেই সেইখিনি কাঢ়ি থৈ দিব লাগে। মই এতিয়া এইখিনি প্ৰায় হ'ব। এতিয়া এইখিনি হোৱাৰ লগে লগে মই থাল এখনত এতিয়া ধুনীয়াকৈ কাঢ়ি থৈ ল'ম। এয়া হৈ গৈছে, ইমানটো জোখতে আপোনালোকে ভেন্দিটো ভাজি ল'ব। এতিয়া এয়া মোৰ হৈ গ'ল আৰু সেই একেখিনি তেলতে মই তাতে পাঁচফোৰণ কেইটামান দি দিলোঁ আৰু মেথি কেইটামান দি দিলোঁ। পাঁচফোৰণ আৰু মেথি চেণ্টটো অতিকৈ ভাল লাগে যিহেতু, সেয়েহে মই প্ৰায় দিওঁ। আপোনালোকৰ ইচ্ছাৰ কথা, দিবও পাৰে নিদিবও পাৰে। মই মেথি আৰু পাঁচফোৰণৰ চেণ্টটো ভাল পাওঁ কাৰণে দিওঁ। এইফালে তেজপাত দি দিলোঁ তাতে, আৰু তাতে মই লং, ইলাচি, ডালচেনি অলপ থেতেলিয়াই লৈছিলোঁ, সেয়েহে মই তাতে লং, ইলাচি আৰু ডালচেনি দি দিওঁ। ডালচেনি, লং, ইলাচি অলপ থেতেলিয়াই যদি তেলত দি দিয়ে বিৰাট ধুনীয়া চেণ্ট এটা মাৰে। আৰু মিক্সাৰত যে মই পিচি লৈছিলোঁ সেইখিনি গোটেইখিনি মই তাতে দি দিলোঁ। এইফালে শুকান মছলাৰ ভিতৰত মই ৰেড চিলি পাউডাৰ দিলোঁ, গৰম মছলা অকণমান দিলোঁ আৰু জিৰা গুড়ি, ধনিয়া গুড়ি অকণমান দি তাতে নিমখ, হালধি জোখমতে দি একেলগে মই সেইখিনি ধুনীয়াকৈ লৰাই থাকিলোঁ। লৰাই লৈ যেতিয়া ধুনীয়াকৈ ভাজ খালে, তাতে মই পিঁয়াজ যে ভাজি থৈছিলোঁ সেই পিঁয়াজখিনি তাতে দি দিলোঁ। দিয়াৰ পাছত মই এতিয়া পানী অলপ গৰম কৰি ৰাখিছিলোঁ যিহেতু, এতিয়া সেই তাতে মই পানী অলপ দি দিম জোখমতে। আপোনালোকৰ নিজৰ জোখমতে পানীটো দিব, মানুহ অনুযায়ী দিব লাগে। আপোনালোকৰ যদি কম মানুহ হয় তেনেহ'লে কমকৈ দিব, যদি বেছি হয় বেছি দিব। মই নিজৰ জোখমতে দি লৈছোঁ। এয়া উতল আহিলত মই এতিয়া যিখিনি ভাজি ৰাখি থৈছিলোঁ ভেন্দি আৰু আলু, সেইখিনি তাতে দি দিলোঁ আৰু পিছত মই লাষ্টত বিলাহী এটা কাটি মই এড কৰি দিলোঁ। বিলাহীটো যদি লাষ্টত আপোনালোকে কাটি দিয়ে খুবেই ভাল লাগে খাই, তৰকাৰীটো বিৰাটেই টেষ্টি হয় খাবলৈ। এয়া মোৰ ভেন্দি তৰকাৰী হৈ গ'ল। আজিলৈ আহোঁ।